আজি আমাৰ মহাজনে মাটি ৰুবলৈ আহিবলৈ মাতিছিল। আহিছোঁ, মাটি ৰুবলৈ আহিছোঁ। খুৰাই কৈছে যে তুমি কঠীয়া উঠোৱাকৈ। মানে মই চিন্তা কৰিলোঁ যে এইকেইদিন বোলে বাঘ ধৰি নিলে, গতিকে মই অলপ সাহস কৰি মানে মই পথাৰলৈ গ'লোঁ। গৈ পেলাই মানে খেৰৰ মেজিটো পাৰ নহওঁতে মানে মই গছক পাইছোঁ। নতুন গছক পাইছোঁ, কেইবাটা গছক মানে একদম নতুন নতুন। মই দেখি পেলাই আচৰিত হৈ গ'লোঁ যে মই কেনেকৈ যাম। এই নতুন গছক দেখি পেলাই মই সাহসে নকলালে। তাৰপিছত মই মালিকক মাতিলোঁ যে খুৰা এইফালে আহক, যে আহি পেলাই অলপ চাওকহি। খুৰাই গৈ পেলাই চালে যে তোমালোকে যাব নালাগে, এই বাঘ যোৱা নাই। যিটো গছক দেখুওৱা গৈছে, এই নতুন গছক দেখুওৱা গৈছে। গোহালি ঘৰ প্ৰায় 2 নল 1.5 নল মান ইমানখিনি মানে ব্যৱধান হ'ব। গৰুকেইটা মানে খাবলৈ মানে আহিছিল, নেটটো দেখা পাই মানে কিন্তু ই আকৌ উভতি গুচি গ'ল। গতিকে মই সাহস লোৱা নাই, মই পথাৰলৈ যোৱা নাই। মালিকক হাক দিছোঁ যে ক'লে যাব নালাগে। ময়ো মানে ভয়তে মই যোৱা নাই। কিন্তু যেনেকৈ নহওক এই ভাগটো ধৰি নিয়াৰ কথা আছিল, কিন্তু ইহঁতে নিব পৰা নাই। কেনেকুৱা মানুহ ফৰেষ্টৰ মানুহবিলাক, কেনেকুৱা মানুহ, কেনেকুৱা ডিপাৰ্টমেণ্টৰ মানুহবিলাক, এইটো বস্তুটো ধৰি নিব পৰা নাই। যদি নোৱাৰে তেনেহ'লে ডাইৰেক্ট ক'ব লাগে যে ক'লে যে মই নোৱাৰিম বা আমি নোৱাৰিম, বেলেগ চেষ্টা কৰক। এইবিলাক মানুহ নেকি? মানুহক হাৰাশাস্তি দিব নেকি? হ'লে নিয়ক, নহ'লে যিকোনো এটা কৰক। এইবিলাক মানে বিৰাট মানে আমাৰ সমস্যা হৈ গ'ল। মাটি খেতি ৰুব পৰা নাই। এইটো কি সমস্যা চলি আছে? গুচি গ'ল, তেওঁলোকৰ ব্যৰ্থতা দেখুৱাই থৈ গ'ল। সম্পূৰ্ণ ব্যৰ্থতা, ৰাইজৰ আগত সম্পূৰ্ণ ব্যৰ্থতা দেখুৱাই গ'ল। প্ৰকাশ কৰি থৈ গ'ল যে আমি ব্যৰ্থ, ৰাইজক সুৰক্ষা দিব নোৱাৰাৰহে তেওঁলোকে ছবিখন দেখুৱাই থৈ গ'ল। বাঘটো এতিয়াও আজি ৰাতিপুৱা মই প্ৰায় 2 সময়ত সাৰ পাই উঠিছোঁ, উঠি অলপ বাহিৰলৈ গৈছোঁ, তেনেকুৱা চৰাই এটাই মাত দিছে, অলপ বেলেগ ধৰণৰ মাত দিছে। আমাকো এইবিলাক অকণমান নাজানে যে বাঘ চাঘ দেখিলে চৰাই অলপ বেলেগ ধৰণে মাত দিয়ে। মই দুৱাৰখন খুলি ওলাই গৈছোঁ, গৈতো অলপমান গহীন বস্তু লাগিছে। এবং মোৰ গোহালিটো পিছফালে, মই তেতিয়া গোহালিলৈ ওচৰলৈ গৈছোঁ, গৰুকেইটা শুই আছে। এতিয়া মই নিশ্চিন্ত, কিন্তু অলপ আগলৈ গৈ গম পাইছোঁ যে নাই, অলপ মানে এইটো বেলেগ ধৰণৰ হেৰি হৈছে। তাৰপিছত ৰাতিপুৱা মই মানুহজনক মাতিলোঁ কাম কৰিবৰ কাৰণে, অলপ ৰোৱা বাকী আছিলে। ট্ৰেক্টৰটো কৈছোঁ বোলো মই কঠীয়া তুলি আহক, তাৰপিছত মানে তোমাক মাত দিম, তুমি আহিবা, ভয় কৰিব নালাগে, মই আছোঁ বা মানুহ 2জন থাকিব, 3-4জন মানুহ হ'ব, আমি কাম কৰিম। কিন্তু এই মানুহজন গৈ অলপ দেখি খেৰঘৰটোৰ ওচৰত, গোহালি ঘৰ পাৰ হৈ লগতে খেৰঘৰটোৰ ওচৰতে খোজ পাই মোক মাতিলে। মই গৈ দেখিছোঁ যে হয়তো একদম অলপ আগত আহি পেলাই ঘূৰি গৈছে। বাঘৰ মাজত বহুৱাইছে, কিন্তু এইফালে বহুৱা নাই। যিখিনিত এতিয়া আমি বাঘটো প্ৰত্যক্ষ কৰিছোঁ বা খোজখিনি প্ৰত্যক্ষ কৰিছোঁ, সেইফালে কেমেৰাও নাই, অন্য একো নাই। তাৰ পৰা বাহিৰত আছে বাঘটো। ব্যৰ্থ, তেওঁলোকৰ ব্যৰ্থতা, চৰম ব্যৰ্থতা দেখুৱাইছে। তেওঁলোকে যে এইটো অৱহেলা কৰিছে তেনেকুৱাহে মানে প্ৰকাশিত হৈছে। অৱহেলাৰ কাৰণে, তেওঁলোকে সাৱধানতা নোহোৱাৰ কাৰণে বাঘ এটা ওলাই গুচি গ'ল, ইমান প্ৰচেষ্টা কৰাৰ পিছতো। আপুনি এটা কথা ক'ব বিচাৰে নেকি যে বন বিভাগৰ যিসকল কৰ্মচাৰী আছে, তেওঁলোকে আপোনাৰ বন বিভাগৰ কাৰণে উপযুক্ত নহয় বা তেওঁলোকৰ কোনো প্ৰপাৰ ট্ৰেইনিং নাই, ক'ব বিচাৰে নেকি? সেইটো আমি ক'ব নোৱাৰোঁ, ডিপাৰ্টমেণ্টৰ কথাটো আমি ক'ব নোৱাৰোঁ। তেওঁলোকেতো সদায় প্ৰপাৰ ট্ৰেইনিঙে দিয়ে, এক্সপাৰ্ট বুলি কয়। ইয়াত যিখিনি কৈ আছে এক্সপাৰ্টে আহিছে বুলি কৈ আছে। ওৰাঙৰ পৰা এক্সপাৰ্ট আহিছে, নগাঁৱৰ এক্সপাৰ্ট আহিছে, কাজিৰঙাৰ এক্সপাৰ্ট আহিছে, সুন্দৰবনৰ পৰা আহিছে, গোটেইখিনি এক্সপাৰ্ট বুলিতো কৈ আছে। কিন্তু তাৰ ভিতৰতে এইটো হৈছে, সেইটো তেওঁলোকৰ ভিতৰৰ কথা। কি মতলবত কেনেকুৱা কৰি তেওঁলোকে বাঘটো এৰি থৈ গ'ল, তাৰপিছতো আকৌ বাঘটো গ'ল আজি 2 দিন ধৰি বোলে বাঘ নাই, কিন্তু আজিতো বাঘ প্ৰত্যক্ষ হ'ল। তেওঁলোকৰ ব্যৱস্থা, তেওঁলোকে ৰাইজক সুৰক্ষা কেনেকৈ দিব, এতিয়া তেওঁলোকৰ চিন্তা। কিন্তু ৰাইজ জাগৃত হৈ আছে। ৰাইজে কোন মুহূৰ্তত কি ব্যৱস্থা লয় ৰাইজে আমি ক'ব নোৱাৰিম। একো সেই বিষয়ে মই নাজানো, গাঁওবুঢ়াহে ক'ব পাৰিব। পলাইছে বুলি কৈছে, ওলাইছে তাতে বাঘ পলাইছে। বাঘ পলোৱা বুলি কৈ ফৰেষ্ট বিভাগ পলোৱাটোৱে প্ৰমাণ কৰিছে। বাঘ পলাইছে কেনেকৈ? ফৰেষ্ট ইমান এটা বৃহৎ বিভাগ এটাৰ আগৰ বাঘ এটা পলাইছে, গতিকে তেওঁলোকৰ ব্যৰ্থতা, গতিকে তেওঁলোকৰ পলায়নটোহে তেওঁলোকে প্ৰকাশ কৰিছে।